আজি ধুনীয়া এখন মাছৰ জোল ৰান্ধোৱা হওক। এইফালে জাতিলাও আৰু বিলাহী মাছ লৈ লৈছোঁ, ধুনীয়া জাতিলাও এটা লৈ লৈছোঁ আৰু এতিয়া মই মাছখিনি বাছি লওঁ। আৰু এতিয়া মাছখিনি বাছি লৈ মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এইখিনিতে বৰ দুখ লগা বিষয় যে মোৰ গেলাৰীটো ফুল হৈ গৈছিলে। ফুল হৈ যোৱাৰ লগে লগে মই ক্লিপ কেইটামান ডিলিট কৰিছিলোঁ আৰু তাৰে ভিতৰত ইয়াৰে ক্লিপ এটা গুচি গ'ল আৰু ডিলিট ফাইলৰ পৰাও ডিলিট কৰি দিলোঁ। মোৰ যে মনটো খুব দুখ লাগিলে, তথাপিও এতিয়া কিনো কৰিম, যিখিনি আছিলে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তাৰ পাছৰখিনি আছিলে মাছ ফ্ৰাই কৰা তেলতে মই আদা, নহৰু, পিঁয়াজ, জলকীয়া সকলোখিনি ভাজি লৈছিলোঁ। তাৰ পাছতে বিলাহীখিনি দি লৈছিলোঁ। বিলাহীখিনি গলাৰ পাছতে মই দি দিছিলোঁ জাতিলাও, আলু। বিলাহীখিনি গলি থাকোঁতেই মই হালধি আৰু নিমখ সোৱাদ অনুসৰি দি লৈছিলোঁ। দি লৈ অলপ টাইম ভাজি লৈছিলোঁ। তাৰ পাছতে মই পানীখিনি দি লৈ ঢাকনখন মাৰি দিছিলোঁ। 10 মিনিট সিজাৰ পিছতে মই ঢাকনখন খুলি চাইছিলোঁ যে পানী শুকাই নাইকিয়া হৈ গৈছিল আৰু এইখিনি সিজি গৈছিল। সেইবাবে মই আকৌ পানী অলপ দি দিলোঁ। দিয়াৰ পাছত উতলিবলৈ দিলোঁ আৰু এটা এটাকৈ গোটেইকেইটা মাছ দি দিলোঁ। গোটেইকেইটা মাছ দিয়াৰ পাছত মই এনেদৰে অকণমান লৰাই দিলোঁ। লৰাই দিয়াৰ পাছতে 5 মিনিটমান উতলিবলৈ দিলোঁ। উতল অহাৰ পাছতে মই একেবাৰে শেষতে ধনিয়াৰ পাত দি দিছোঁ। আৰু মাছৰ জোলখনত যেতিয়া একেবাৰে শেষত ধনিয়াৰ পাত দি দিয়া হয়, তাৰপিছত আৰু সোৱাদেই বেলেগ হয়, নহয়নে? আৰু মাছৰ জোলখনক অকণমান বকবকাই উতলিবলৈ দিলোঁ আৰু ৰেডি হৈ গ'ল আমাৰ মাছৰ জোল। যিহেতু মাছৰ জোল ৰেডি হৈ গ'ল, এতিয়া আৰু ৰৈ থকাৰ কোনো দৰকাৰ নাই। তাৰপিছত আৰু মই লৰালৰিকৈ ভাতৰ থালিখন ৰেডি কৰি ল'লোঁ। এয়া গৰম গৰম ভাত আৰু জলকীয়া লৈ লৈছোঁ আৰু বিলাহী, জাতিলাও, মাছৰ জোল এয়া ধুনীয়াকৈ বাঢ়ি ল'লোঁ। আনফালে আকৌ লৈছোঁ এয়া মাছৰ পেটু, ভাত দি ভাজিছিলোঁ জলকীয়া আৰু পিঁয়াজৰ সৈতে, আৰু এটা মাছ ফ্ৰাই কৰি লৈছিলোঁ। আৰু আজি গোটেই ভাতৰ থালিখন ইমানেই এটাই দুখ লাগিলে মোৰ ভিডিঅ' ক্লিপটো ডিলিট হৈ যোৱাৰ বাবে।